हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मैं निश्चित भाव कब पारो मोर भिडिओर पर तुम्हारे गणित अति सहजे बुझी पाबा और अति सहज उपाय करिब पारिबा। क्वेश्चन नंबर 1 फाइंड द प्रोडक्ट यार अर्थ पूरणफल निर्णय करा। प्रोडक्टर अर्थ है पूरणफल, फाइंड माने उलिया, तो पूरणफल उलिया। यारे प्रथम नंबर तो 6 × 2/3। এই কোশ্চেনটো মই দুটা পদ্ধতিত তোমালোকক কৰি দেখাম। 6 × 2/3 এটো প্ৰথমে আমি কি কৰিম চাই লোৱা। 6 ৰ তলত একো নাই, একো না থাকিলে আমি 1 লিখিব পাৰো ইনটু 2/3। এতিয়া চাই লোৱা পূৰণ কৰাৰ নিয়মটো হৈছে নিউমাৰেটৰ লগত নিউমাৰেটৰ, অৰ্থাৎ ওপৰৰ লগত ওপৰৰ পূৰণ হ'ব 6 × 2 আৰু 1 ৰ লগত 3 পূৰণ হ'ব, তলৰ নম্বৰৰ লগত তলৰ নম্বৰ, অৰ্থাৎ হৰৰ লগত হৰ বা ডিনোমিনেটৰৰ লগত ডিনোমিনেটৰ। 6 × 2 12, 3 × 1 3, 12 3 ৰে হৰণ কৰিলে আমি পাম 4। তো ইয়াৰ আনসাৰ ইজ 4। আৰু এটা পদ্ধতি কি মই ইয়াতে কৰি দেখুৱাইছো চাই লওক। 6 × 2/3, 6 ৰ তলত একো নাই মানে 1 লিখিব পাৰো। এতিয়া চাই লওক আমি পূৰণ কৰাৰ সলনি ওপৰৰ নাম্বাৰৰ লগত তলৰ নাম্বাৰ কটাকটি কৰিব পাৰো যদি কটাকটি যায়। ইয়াতে আছে 6 2 তলত 1 3, আমি অতি সহজে দেখা পাইছো 3 লগত 6 কাটিব পাৰি। গতিকে 3 1 * 3 আর 3 2 * 6। তো উপৰত কি পালো 2 পূৰণ 2 আর তলত 1 পূৰণ 1, 2 × 2 4 আর তলত 1, তলত 1 নিলিখিলে হয় আমি आंसर পালো 4। গতিকে আমি এনেকে কাটিও কৰিব পাৰো। তে নেক্সট কোশ্চেনটো আমি চাই লও, তোমালোকে যিকোনো এটা পদ্ধতি কৰিব। ইয়াতে চাই লও 7 × 1/5। এতিয়া ওপৰত 7 তলত 5, 7 ৰ তলত একো নাই মানে 1 দিব পাৰো। এতিয়া তোমালোকে চোৱা তলৰ সংখ্যাবোৰৰ লগত ওপৰৰ সংখ্যা কটাকটি নাযায়। কটাকটি নগলে কি কৰিবা ওপৰৰ লগত ওপৰ পূৰণ কৰিবা। 7 ৰ লগত 1 পূৰণ কৰিলে 7, 1 × 5 5। গতিকে 7/5 ইজ দ্য आंसर। কিন্তু এটুক আমি আকৌ মিক্স ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব পাৰো। কেনেকে আমি 7 ক 5 দি হৰণ কৰিম, তলৰটো দি 7 ক হৰণ কৰিব লাগে। 5 × 1 5, 2 কৰিলে 2। চাই লওক আমি উত্তৰ যি পাইছো ইয়াতে লিখিম, তলত যি আছে তলতে লিখিম, যেটো ৰৈ গৈছে ৰিমাইন্ডাৰ বা ভাগ হে এটো ওপৰত লিখিম। গতিকে এইটো ইয়াৰ आंसर। নেক্সট কোশ্চেনটো যদি আমি চাও এইটো 5 × 2 3/4। ইয়াতে 5 হোল নাম্বাৰ, এইটো হৈছে মিক্সড ফ্ৰেকশন। মিক্সড ফ্ৰেকশনটো প্ৰথমে আমি ইমপ্ৰপাৰ বা অপ্ৰকৃত ভগ্নাংশলৈ সলনি কৰিম। 5 ৰ তলত একো নাই মানে 1 লিখিব পাৰো। এইটো যদি আমি মিক্সড ফ্ৰেকশনৰ পৰা ইমপ্ৰপাৰ ফ্ৰেকশন কৰো, নিউমাৰেটৰ মানে ডিনোমিনেটৰ 4 আছে, গতিকে আমি 4 লিখিম। ইয়াতে ওপৰত কি লিখিম 4 ৰ লগত 2 পূৰণ কৰিবা, 4 × 2 = 8, তাৰ লগত ওপৰটো যোগ হ'ব, 8 আৰু 3 যোগ কৰিলে 11 11। এতিয়া ওপৰত থকা সংখ্যাৰ লগত তলৰ সংখ্যা কটাকটি নাযায়, নগলে কি কৰিবা 5 × 11 55 হ'ব, 1 × 4 4। এতিয়া 55 ক 4 যদি আমি হৰণ কৰো আমি তেতিয়াহলে মিক্স ফ্ৰেকশনলৈ কনভাৰ্ট কৰিব পাৰিম। মিক্স ফ্ৰেকশন কৰিলে আমি এনেকুৱা হ'ব চাই লও 4 দি আমি 55 ক হৰণ কৰিম, 4 × 1 4, 2 কৰিলে 1 × 5 তলত আহিব 15, 4 × 3 12, 2 কৰিলে 3। এতিয়া আমি এটো কেনেকৈ লিখিম, যি উত্তৰ পাইছো ইয়াতে লিখিম, উত্তৰ হৈছে 13। ইয়াতে লিখিম 13, তলত যি আছে এটোৱে লিখিম, এই ৰৈ যোৱাটো অৰ্থাৎ ৰিমাইন্ডাৰ ওপৰত লিখিম। গতিকে 13 3/4 ইয়াৰ आंसर। 4 নাম্বাৰ ইয়াতে আমি যি দুটা নাম্বাৰ পূৰণ কৰিম তাৰে এটা হৈছে মিক্স ফ্ৰেকশন। প্ৰথমে আমি মিক্স ফ্ৰেকশনটো ইমপ্ৰপাৰ বা অপ্ৰকৃত ভগ্নাংশলৈ সলনি কৰিম। তলত যি আছে এইটো তলত লিখিবা 7, ইয়াৰ পিছত 7 আৰু 3 পূৰণ কৰিবা আৰু 5 প্লাস কৰিবা। 3 × 7 21, 21 + 5 এটা হ'ব 26। ইফালে আছে 28, 28 ৰ তলত একো নাই মানে 1 লিখিব পাৰো। এতিয়া আমি প্ৰথমে চাম তলৰ সংখ্যাবোৰৰ লগত ওপৰৰ সংখ্যা কটাকটি যাব নে নাই। ইয়াতে দেখা পাইছো 7 ৰ লগত 28 কাটিব পাৰি। কেনেকে 7 × 1 7, 7 × 4 20। এতিয়া ওপৰত কি পালো 26 × 4 আর তলত 1 × 1 1, 26 × 4 এটো যদি মাল্টিপ্লাই কৰো আমি পাম 104 আর তলৰ 1 লিখিলেও হয়
নিলিখিলে হয় গতিকে 104 ইজ দ্য এনচাৰ নেক্সট কোৱেশ্চনলৈ মন কৰা এইটো ফাৰ্ষ্ট সংখ্যাটো মিক্সড ফ্ৰেকশ্যন আছে এইটো আমি প্ৰথমে ইমপ্ৰপাৰ ফ্ৰেকশ্যন বা অপ্ৰকৃত ভগ্নাংশলৈ সলনি কৰিম একে পদ্ধতিত ডিনমিনেটৰ যি আছে লিখিবা 4 into 2 8 তাৰ লগত 3 প্লাস কৰিলে 11 into 5 এতিয়া আমি যদি মাল্টিপ্লাই কৰো চাই লোৱা 5 ৰ তলত একো নাই ইয়াতে যিকেইটা সংখ্যা আছে ওপৰৰ সংখ্যাবোৰৰ লগত তলৰ সংখ্যা কটাকটি নাযায় তো আমি কি কৰিম কটাকটি নগলে ওপৰটোৰ লগত ওপৰটো অৰ্থাৎ নিউমাৰেটৰ লগত নিউমাৰেটৰ মাল্টিপ্লাই কৰিবা 11 into 5 55 4 into 1 4 55 divided by 4 এইটো কি হ'ব এইটো এটা ইমপ্ৰপাৰ ফ্ৰেকশ্যন বা অপ্ৰকৃত ভগ্নাংশ অৰ্থাৎ ওপৰটো ডাঙৰ তলৰটো হৰণ এনেকৈ থাকিলে এইটো ইমপ্ৰপাৰ ফ্ৰেকশ্যন হয় এই ধৰণৰ ফ্ৰেকশ্যনক আমি মিক্সড ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰিম মিশ্ৰ ভগ্নাংশলৈ তাৰ কাৰণে আমি কি কৰিম 50 হবক 4 ৰে হৰণ কৰিম মই ৰাফলি কৰি দেখাইছো চাই লোৱা যদি আমি 50 হবক অলপ আগতে কৰিছিলো 4 into 1 4 1 5 4 into 3 12 minus 3 এই 30 টো লিখিম ইয়াতে 30 ৰ মাজত তলত 4 আছে তলত 4 এ থাকিব যি ৰিমাইন্ডাৰ বা অবশিষ্ট বা ভাগহে এটো ওপৰত যাব গতিকে 13/4 ইজ দ্য আনসার এটো কিতাবত বেলেগ আছে গতিকে এইটোও শুদ্ধ আনসার হ'ব কোশ্চেন নাম্বার বি ৰ আন্ডাৰত আৰু কেইটামান কোশ্চেন আছে তাৰো প্ৰডাক্ট বা পূৰণফল আমি একেদৰে উলিয়াম ইয়াত আছে 1/7 into 1/9 তোমালোকে চোৱা ওপৰত দুটাৰে 1 আছে তলত বেলেগ বেলেগ নাম্বাৰ আছে ওপৰৰ সংখ্যাবোৰৰ লগত তলৰ সংখ্যা কটাকটি নাযায় তেতিয়াহ'লে আমি কি কৰিম মনত ৰাখিবা যদি নাযায় আমি ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ কৰিম অৰ্থাৎ নিউমাৰেটৰৰ লগত নিউমাৰেটৰ 1 into 1 1 7 into 9 63 অর্থাৎ তলৰ সংখ্যাৰ লগত তলৰ সংখ্যা পূৰণ কৰিবা ওপৰৰ লগত এইটো আৰু একো নহয় এইটোৱে উত্তৰ ইয়াতে আমি চাও 1/45 into 9/39 তোমালোকে চোৱা ইয়াতে ওপৰৰ যি সংখ্যা আছে 1 আৰু 9 1 ৰ লগত তো বাৰু কটাকটি না যায় এই 9 ৰ লগত তলৰ সংখ্যা কাটিব পাৰি যেনেকৈ 9 ৰ লগত 45 কাটিব পাৰি 9 ৰ লগত 39 ও কাটিব পাৰি যিকোনো এটাৰ লগত কাটিলে হ'ল বা দুটাৰ লগত কাটিলে হ'ল চাই লোৱা যদি ইয়াতে কাটো 9 আৰু 45 9 into 1 9 আৰু 9 into 5 45 এতিয়া তোমালোকে মন কৰা ওপৰত এতিয়া কি থাকিল 1 আৰু 1 1 into 1 1 এ হ'ব আৰু তলত 5 into 39 5 into 39 এতিয়া ওপৰৰ 1 মই দেখিলো 9 আৰু 39 আৰু 5 মাল্টিপ্লাই কৰিলে আমি পাম 5 into 9 45 আৰু 5 4 থাকিব 5 into 3 15 আৰু 4 মিলি পেলাই 19 1/195 is the answer next question টো আমি চাইলো ইয়াতো তোমালোকে মন কৰা ওপৰত 4 into 9 তলত 15 আৰু 10 ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা কাটিব পাৰি মনত ৰাখিবা কাটাটো ওপৰৰ যিকোনো সংখ্যাৰ লগত তলৰ যিকোনো সংখ্যা কাটিলে হ'ল 4 ৰ লগত 15 না যায় 4 আৰু 10 দুটা দুইৰে কাটিব পাৰি যেনে 2 into 2 4 2 into 5 দুটাকো 2 দি কাটি এতিয়া 9 আৰু 15 এই দুটাক আকৌ 3 দি কাটিব পাৰি 3 into 3 9 3 into 5 15 এতিয়া তোমালোকে চোৱা ওপৰত কি থাকিল 2 into 3 আৰু তলত 5 into 5 2 into 3 6 5 into 5 25 6/25 is the answer এটা তোমালোকে যদি ভাবা যদি আমি নাকাটাকে ডাইরেক্ট পূরণ করো তেতিয়াও আমি অ্যান্সার পামনে নাই তেতিয়াও অ্যান্সার পোৱা যাব চাই লোৱা যদি তোমালোকে নাকাটা 4 into 9 কিমান হ'ব 36 আৰু 15 into 10 এটো 150 চাই লোৱা আগত যদি নাকাটা পিছত হলো কাটিব লাগিব এনেকৈ এতিয়া 36 আৰু 150 কাটিব পাৰি এইটো আমি যদি 3 দি কাটো এটো 12 হ'ব এটো হ'ব 50 এটা সোয়া এটো আকৌ 2 দি কাটিলে 6 2 দি কাটিলে 25 তো কি পালো ওপৰত 6 তলত 25 আগতো এইটোই आंसर পাইছিল গতিকে তোমালোকে
আগতে পূৰণ কৰাৰ পিছত কাটিবা বা আগতে কাটি পেলাই পিছত পূৰণ কৰিবা, দুয়ো ক্ষেত্ৰতে একে উত্তৰ পাবা। 4 নম্বৰ, ইয়াতে 51/40 ইনটু 64/34। তোমালোকে চোৱা, ইয়াতে আমি ওপৰৰ সংখ্যাবোৰৰ লগত তলৰ সংখ্যা কাটিব পাৰি। যেনে মই 64 লগত 34 কাটিব পাৰি, আকৌ 64 লগত 40 কাটিব পাৰি। তো কাটিলেই হ'ল। মই 64 লগত 34 দুটাকে 2ৰে হৰণ যায়, যদি 2 দি কাটো এইটো হ'ব 32 আৰু এইটো যদি 2 দি কাটো এইটো হ'ব 17। এতিয়া তোমালোকে চোৱা 17 আৰু 51 কাটিব পাৰি কেনেকৈ? 17 ইনটু 1 17 আৰু 17 ইনটু 3। এতিয়া 32 আৰু 40 এইটোকো কাটিব পাৰি। ইয়াতে জেগা নাই, মই তলত আকৌ কাটিম। আগত দেখি লওঁ 3/40 আৰু ইয়াতে পালোঁ 32/1। এতিয়া 32 আৰু 40 এইটো 2 দি কাটিব পাৰি, দুয়োটাকে 2ৰে হৰণ যায়। 4 দি কাটিব পাৰি, দুয়োটাকে 4ৰে হৰণ যায়। আকৌ 8 দিও কাটিব পাৰি। তো মই যদি 4 দি কাটো 4 ইনটু 8 32 আৰু 4 ইনটু 10 40। এতিয়া এই দুটাক আকৌ 2ৰে কাটিব পাৰি। 2 দি কাটিলে 4, 2 দি কাটিলে 5। তো আমি কি পালোঁ? ওপৰত থাকিলে এতিয়া 3 আৰু 4, 3 ইনটু 4 12 আৰু তলত অকল 5 ইনটু 1 5। এইটো যেহেতু ইমপ্ৰপাৰ ফ্ৰেকশ্যন, এইটো আকৌ মিক্স ফ্ৰেকশ্যন কৰিব লাগিব। তো মিক্স ফ্ৰেকশ্যন কেনেকৈ? 12ক 5 দি হৰণ কৰিম। চাই লওক, 5 দি যদি 12ক হৰণ কৰোঁ 5 2 গুণ 10, বিয়োগ কৰিলে 2। গতিকে ইয়াতে তলত 5 আছে, তলত 5 থাকিবই। যি এনচাৰ পালোঁ এইটো মাজত আহিব, যি ৰৈ গ'ল অৱশিষ্ট এইটো ওপৰত যাব। গতিকে 2 and 2/5 ইজ দ্য এনচাৰ। এতিয়া আমি চাওঁ নেক্সটটো। ইয়াতে 4/5 আৰু 12/7। তোমালোকে চোৱা, ইয়াতে যি ধৰণৰ সংখ্যা আছে ওপৰৰ সংখ্যাবোৰৰ লগত তলৰ সংখ্যা কটাকটি নাযায়। নগ'লে আমি কি কৰিম? নগ'লে ওপৰৰ লগত ওপৰৰ পূৰণ 4 ইনটু 12 48 আৰু তলৰ লগত তলৰ পূৰণ 5 ইনটু 7 35। এই সংখ্যাটোৰো নিউমাৰেটৰ বা ওপৰৰ সংখ্যাটো ডাঙৰ, তলৰটো সৰু, তাৰমানে এইটো ইমপ্ৰপাৰ। এইটো আকৌ মিক্স ফ্ৰেকশ্যন কৰিব লাগিব। তো এইটো মিক্স ফ্ৰেকশ্যন কেনেকৈ কৰিম? আকৌ হৰণ কৰিম। চাই লওক, 35 দি হৰণ হ'ব 48। এইটো একবাৰ যাব, 35 ইনটু 1 35 মাইনাছ কৰিলে পাম 3। এতিয়া চোৱা, মনত ৰাখিবা তলত যি আছে সেইটো তলতে থাকিব 30। এতিয়া যি এনচাৰ পাইছোঁ সেই এনচাৰটো সদায় মাজত ৰাখিব, আৰু এই 13 মানে ৰিমাইণ্ডাৰ সদায় ওপৰত যাব 30। এতিয়া ৰিমাইণ্ডাৰ ওপৰত কিয় যায় চাই যোৱা। ৰিমাইণ্ডাৰ 48ৰ পৰাই অলপমান ৰৈ যোৱা, গতিকে 48 ওপৰত আছিল মানে ৰৈ যোৱাটোৱে ওপৰতে যাব। গতিকে 1 and 13/35। এই কুৱেশ্যনটোৰ এনচাৰ কিতাপত ভুলকৈ দিয়া আছে, কিতাপত 33 লিখা আছে, একচুৱেলি 35 হ'ব। মই কৰি দিয়াটি শুদ্ধ হয়। C নম্বৰৰ আণ্ডাৰত যিকেইটা কুৱেশ্যন আছে একেদৰে সলভ কৰিম। ইয়াতে দুয়োটাই মিক্স ফ্ৰেকশ্যন বা মিশ্ৰ ভগ্নাংশ। তো আমি প্ৰথমে কি কৰিম? এইটোক ইমপ্ৰপাৰ ভগ্নাংশ কৰিম বা ইমপ্ৰপাৰ ফ্ৰেকশ্যন। তলত যি আছে তলত দেখিবা, ওপৰত কি হ'ব? 7 আৰু 4 মাল্টিপ্লাই কৰিবা, 7 ইনটু 4 28, ওপৰৰ সংখ্যাটো প্লাছ কৰিবা, 28 প্লাছ 2 30 ইনটু এইটো একে। তলত যি আছে তলত দেখিবা, এই দুটা প্লাছ কৰি ওপৰত এই দুটা পূৰণ কৰি ওপৰটো প্লাছ কৰিবা, 3 ইনটু 11 33 প্লাছ 2 35। এতিয়া আমি চাব লাগিব ওপৰৰ সংখ্যাবোৰৰ লগত তলৰ সংখ্যা কাটিব পাৰিনে নাই। তোমালোকে চোৱা, 3 লগত 30 কাটিব পাৰি। 3 ইনটু 1 3, 3 ইনটু 10 30। এতিয়া 7 আৰু 35 কাটিব পাৰি, দুয়োটাকে 7 দি হৰণ যাব। 7 ইনটু 1 7, 7 ইনটু 5 35। এতিয়া ওপৰত কি থাকিল? 10 ইনটু 5 50, তলত 1 ইনটু 1 1, তলত 1 লিখা আৰু নেলিখা একে কথা, গতিকে এনচাৰ হ'ব 50। এতিয়া নেক্সটটোৰ পৰা আমি চাওঁ, এইটো আছে
9 2/3 এগেইন মিক্স ফ্ৰেকশ্যনৰ পৰা প্ৰথমে আমি ইম্প্ৰপাৰ ফ্ৰেকশ্যন বা অপ্ৰকৃত ভগ্নাংশ তাৰ কাৰণে তলত যি আছে তলত লিখিবা ওপৰত এই দুটা পূৰণ কৰি ওপৰটো প্লাছ কৰিবা 9 × 3 27 প্লাছ 2 29 ইনটু তলত যি আছে তলত লিখিবা 5 এই দুটা পূৰণ কৰি 5 × 4 20 প্লাছ 4 24 এতিয়া আমি চাওঁ কাটিব পাৰোঁ 29 ৰ লগত এটাও কাটিব নোৱাৰি তলত কিন্তু 24 ৰ লগত 3 কাটিব পাৰি এইটো কি হ'ব 3 × 1 3 3 × 8 24 এটা ওপৰত কি থাকে 29 × 8 তলত 1 × 5 5 যদি ওপৰটো মাল্টিপ্লাই কৰোঁ আমি কি পাম 8 × 9 72 2 থাকিব 7 হাতত 8 × 2 16 আৰু 7 লৈ পেলাই 23 232 তলত 5 এইটো আকৌ ইম্প্ৰপাৰ ফ্ৰেকশ্যন গতিকে এইটো মিক্স ফ্ৰেকশ্যন কৰিব লাগিব তাৰ কাৰণে 5 দি আমি 2 3 2 আমি ডিভাইড কৰিব লাগিব 5 × 4 20 মাইনাছ কৰিলে 3 এইটো নামি আহিব 32 5 × 6 30 কৰিলে 2 এতিয়া ইয়াতে আমি কি লিখিম চাই লওঁ তলত যি আছে তলতে লিখিবা এতিয়া এনসাৰটো যে পাইছোঁ এনসাৰটো ইয়াতে হ'ব 46 আকৌ এই 2 ওপৰত যাব 2 ওপৰত 46 2/5 ইজ দ্য এনসাৰ 2 কি হৈ যায় মনত ৰাখিবা ইম্প্ৰপাৰৰ পৰা মিক্স ফ্ৰেকশ্যন কৰোঁতে মনত ৰাখিবা যিটো সংখ্যা য'ত আছে তাতে থাকিব যেনে 5 তলত আছিল 5 তলতে থাকিব 232 ৰে এটা অংশ 2 232 পৰা অলপ ৰৈ যোৱা 2 গতিকে 232 য'ত আছিলে এই ৰৈ যোৱাটো তাত যাব আৰু এনসাৰটো ইয়াতে আহিব 46 2/5 ইজ দ্য এনসাৰ 3 নম্বৰ আমি একেদৰে সলভ কৰিম প্ৰথমে মিক্স ফ্ৰেকশ্যনৰ পৰা ইম্প্ৰপাৰ ফ্ৰেকশ্যন তলত 6 টো তলতে থাকিব 5 × 6 30 তাৰ লগত 5 প্লাছ কৰিলে 35 ইনটু 7 তলত আছে 7 তলত থাকিব 6 × 7 42 প্লাছ 3 45 এতিয়া আমি ৰিডিউস কৰিব লাগিব তোমালোকে চোৱা 35 আৰু 7 কাটিব পাৰি কাৰণ 7 × 1 7 7 × 5 35 6 আৰু 45 দুটাই 3 ৰে কাটিব পাৰি এনে 3 × 2 6 3 × 15 45 এতিয়া যিবিলাক ৰৈ গৈছে আৰু কাটিব নোৱাৰি গতিকে আমি লিখিম ওপৰৰ কেইটা ওপৰত পূৰণ হ'ব 5 × 15 হ'ব 75 তলত 2 × 1 2 75/2 যেহেতু নিউমাৰেটৰ গ্ৰেটাৰ গতিকে এইটো ইম্প্ৰপাৰ এইটোক আমি কৰিম মিক্স ফ্ৰেকশ্যন গতিকে 75ক যদি আমি 2 ৰে ভাগ কৰোঁ 2 3 * 6 7 - 6 1 5 2 7 * 14 মাইনাছ কৰিলে 1 এতিয়া মনত ৰাখিবা ইয়াতে তলত 2 আছিল তলত থাকিব 75 পৰা ৰৈ যোৱা 1 গতিকে 75 য'ত আছিল ৰিমাইণ্ডাৰৰ তাতে যাব এই এনসাৰটো মিডলত আহিব 37/1/2 এতিয়া আমি চাওঁ নেক্সট হৈছে 4 and 1/8 একেদৰে সলভ কৰি প্ৰথমে ইম্প্ৰপাৰ কৰিলে 8 তলত আছে তলতে লিখিবা 8 × 4 32 প্লাছ 1 33 ইনটু ইয়াতে 11 তলত আছে তলতে লিখিবা 11 × 2 22 প্লাছ 10 32 এতিয়া আমি চাওঁ ওপৰৰ নম্বৰ লগত তলৰ নম্বৰ কাটিব পাৰোঁ নে দেখা পাইছোঁ যে ক্লিয়াৰলি কাটিব পাৰি কাৰণ 11 আৰু 33 কাটিব পাৰি 11 × 1 11 11 × 3 33 8 আৰু 32 ডাইৰেক্ট কাটিব পাৰি 8 × 1 8 8 × 4 32 এতিয়া তোমালোকে চাই লোৱা ওপৰত 3 আৰু 4 3 × 4 12 1 × 1 তলত 1 লিখিলে হ'ব নিলিখিলে হ'ব গতিকে এনসাৰ হৈছে 12 এইটো আমি একেদৰে সলভ কৰিম তোমালোকে চাই লোৱা গোটেইকেইটা ইয়াতে মিক্স ফ্ৰেকশ্যন হৈ আছে প্ৰথমে আমি ইম্প্ৰপাৰ কৰিম ইম্প্ৰপাৰ কৰিলে আমি পাম এইটো তলত যি আছে আগত দেখিবা 17 তলত আছে 17 তলত থাকে 17 × 2 34 প্লাছ 2 36
নেক্সট হৈছে তলত 9 আছে 9 থাকক 9 into 7 63 plus 2 65 এতিয়া নেক্সট 52 তলত আছে 52 থাকক 52 into 1 52 তাৰ লগত 33 প্লাস কৰিলে আমি পাম 85 এটো হল এতিয়া আমি ৰিডিউস কৰিব লাগিব চাই লোৱা তলত আছে 17 into 9 into 52 তলৰ যিকোনো সংখ্যাৰ লগত ওপৰৰ যিকোনো সংখ্যা কাটিব পাৰি কিন্তু যেটো সংখ্যাৰ লগত কাটিব পৰা যায় হেতুই কাটিব লাগিব যেনে 17 ৰ লগত এইটো কাটিব নোৱাৰে কিন্তু 17 ৰ লগত 85 কাটিব পাৰি গতিকে তলত 17 আছে ওপৰত 85 আছে ওপৰৰ যি সংখ্যাটো কাটিব পৰা যায় হেতুই কাটিব লাগে 17 into 1 17 17 into 5 85 এটো হল এতিয়া তোমালোকে চোৱা 9 ৰ লগত এটো কাটিব নোৱাৰি 9 ৰ লগত 36 কাটিব পৰা যায় কাৰণ 9 into 1 9 9 into 4 36 এতিয়া 4 ৰ লগত 52 কাটিব পাৰি 65 ৰ লগতো পাৰি গতিকে এইটো দিয়ে কাটো 4 আৰু 52 দুই দি কাটিব পাৰি বা 4 দি ডাইৰেক্ট কাটিব পাৰি 4 দি যদি কাটো 4 into 1 4 আৰু ইফালে পাম 4 into 13 এতিয়া এই 13 ৰ লগত 65 কাটিব পাৰি কেনেকে 13 into 1 13 13 into 5 65 এতিয়া তোমালোকে মন কৰা ওপৰত অকল 5 আৰু 5 into হৈ আছে 5 into 5 25 তলত 1 into 1 into 1 1 তলত 1 লিখা 1 হলে লিখিব পাৰি লিখিব পাৰি তো লিখাৰ প্ৰয়োজন নাই গতিকে आंसर হৈছে 25 2 নম্বৰ ইভালুৱেট ইয়াৰ অৰ্থ মান নিৰ্ণয় কৰা তো আমি ইয়াতে দেখা পাইছো 1/5 of 1/7 তোমালোকে মনত ৰাখিবা of মানে ৰ মানে 1/5 of 1/7 অর্থাৎ 1/7 or 1/5 এনে ধৰণৰ অফ থকা বা অসমীয়াত ৰ থকা পূৰণ বুজায় গতিকে অপৰ ধৰণে আমি এতিয়া পূৰণ দিলে হ'ল 1/5 পূৰণ চিন দি পেলাই 1/7 ইয়াতে তোমালোকে চোৱা যে ওপৰত অকল 1 আছে তলত 5 দিছে ইয়াতে আৰু কটাকটি কৰিব নাযাব গতিকে আমি ডাইৰেক্ট পূৰণ কৰি দিলে হৈ গ'ল 1 into 1 1 5 into 7 35 এটো এটা প্ৰপাৰ ফ্ৰেকশন হয় গতিকে এটোৱে ইয়াৰ आंसर এতিয়া আমি ইয়াতে চাও একেদৰে অপৰ ঠাইত আমি আগত পূৰণ চিন দিম ইনটু 4/5 চোৱা ওপৰত যিবোৰ সংখ্যা আছে আৰু তলৰ যিবোৰ সংখ্যা আছে ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা ইয়াতে কটাকটি না যায় নগলে আমি ওপৰটোৰ লগত ওপৰটো পূৰণ 2 into 4 8 3 into 5 15 এইটো নিউমাৰেটৰ সৰু ডিনোমিনেটৰ ডাঙৰ গতিকে প্ৰপাৰ ফ্ৰেকশন আৰু এইটোৱে ইয়াৰ উত্তৰ এই দুটাও একই ধৰণে আমি কৰিব লাগিব চাইলো প্ৰথমে আমি অপৰ ধৰণে মাল্টিপ্লিকেশন সাইন দিম 15/14 into 7/5 এতিয়া আমি ওপৰৰ দুটা পূৰণ কৰি আৰু তলৰ দুটা পূৰণ কৰাৰ পিছত আমি আকৌ কটাকটি কৰিব পাৰো কিন্তু মই ইয়াতে আগতে কটাকটি কৰিম কাৰণ ইয়াতে দেখা পাইছো যে ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা কাটিব পাৰি যেনে 5 আৰু 15 কাটিব পাৰি 5 into 1 5 5 into 3 15 এই দুটা কাটিব পাৰি 7 into 1 7 7 into 2 14 এতিয়া 3 into 1 3 তলত 2 into 1 2 এইটো যেহেতু ইম্প্ৰপাৰ ফ্ৰেকশন এটো আমি আকৌ মিক্স ফ্ৰেকশন কৰিব পাৰি মিক্স ফ্ৰেকশন কৰিলে এটো হ'ব 1 1/2 গতিকে এটো ইয়াৰ উত্তৰ নেক্সট আমি চাও যে ইয়াতে কি আছে এটো মিক্স ফ্ৰেকশন আছে প্ৰথমে ইম্প্ৰপাৰ কৰিম আৰু অফ টু মাল্টিপ্লিকেশন সাইনলৈ কনভাৰ্ট কৰিম 3/22 অপৰ ধৰণে আমি দিম ইনটু 4 into 2 8 plus 3 11/4 এতিয়া আমি দেখা পাইছো যে ওপৰৰ 11 লগত তলৰ 22 কাটিব পৰা যায় গতিকে আমি প্ৰথমে কাটিলো 11 into 1 11 11 into 2 22 এতিয়া আৰু কাটিব পৰা না যায় ওপৰৰ লগত ওপৰৰ পূৰণ কৰিলে 3 into 1 3 তলৰ 2 into 4 8 8/3 is the answer 5 এইটো আমি একেদৰে কৰিম প্ৰথমে আমি অপৰ ধৰণে ইনটু সাইন দিম 7/30 into 15
15 তলত একো নাই মানে তলত 1 দিব পাৰি। এতিয়া ওপৰৰ সংখ্যা হৈছে 7 আৰু 15, তলত 30 আৰু 1। 15 আৰু 30 কাটিব পাৰি। এইটো মই 15 দি ডাইৰেক্ট কাটিব পাৰি বা 3 ৰে কাটিব পাৰি বা 5 ৰে কাটিব পাৰি। যদি 5 দি কাটো 5 into 3 15, 5 into 6 30, 3 আৰু 6 আকৌ কাটিব পাৰি। 3 into 1 3, 3 into 2 6, তো কি থাকিল ওপৰত থাকিল 7 into 1 7, তলত 2 into 1 2। এইটো যদি আমি আকৌ মিক্স ফ্ৰেকশনত কৰোঁ তলত 2 থাকিব, এইটো 3 into 2 6, এইটো হৈ গ'ল 3, 1/2 is the answer. Question number 3. What is 3/5 of 5/6 into 4/5? ইয়াৰ অৰ্থ 3/5 এই দুটাৰ পূৰণফলৰ 3/5 কি হয়, অৰ্থাৎ আমি এইটোৰ মান নিৰ্ণয় কৰিব লাগিব। তোমালোকে প্ৰথমে চোৱা, এইটো যদি আমি সলিউশন কৰোঁ তেতিয়াহ'লে কি হ'ব। প্ৰথমে আমি অপৰ ফাংচন কৰিম। নিশ্চয় তোমালোকে এইটো জানা যে BODMAS BODMAS, তোমালোকে এইটো জানা নিশ্চয়। ডি মানে ব্ৰেকেট, ও হৈছে অফ, তাৰপিছত ডি হৈছে ডিভিশ্যন, এম মাল্টিপ্লিকেশ্যন, এ এডিশ্যন, এছ ছাবট্ৰেকশ্যন। অৰ্থাৎ এইকেইটাৰ ভিতৰত যিটো আগত থাকে, যদি আগত বি বা ব্ৰেকেট আছে তাৰ ভিতৰৰ কাম আগত কৰিব লাগে। ইয়াতে ব্ৰেকেট আছে, গতিকে ব্ৰেকেটৰ ভিতৰৰ কাম আগত কৰিব লাগিব। ও মানে অফ, তাৰপিছত অফৰ কাম। তো আমি প্ৰথমে ব্ৰেকেটৰ ভিতৰখিনি যদি কৰোঁ আমি কি পাম চাই লওঁ। 3/5 অফ মানেতো ইনটু হ'ব। ব্ৰেকেটৰ ভিতৰত তোমালোকে চোৱা এইখিনি পূৰণ হৈ আছে, কিন্তু আমি দেখা পাইছোঁ যে ওপৰত আছে 5 আৰু 4, তলত 6 আৰু 5। ওপৰৰ সংখ্যা 5 আৰু 5 কাটিব পাৰি, এইটো 5 5 কাটিব পাৰি। তাৰপিছত 4 আৰু 6 এই দুটাও 2ৰে হৰণ যাব। 4ক 2ৰে হৰণ কৰিলে পাম 2, 6ক 2ৰে হৰণ কৰিলে পাম 3। তো আল্টিমেটলি ওপৰত থাকিল 2 আৰু তলত থাকিল 3। ব্ৰেকেটৰ ভিতৰত যদি এনসাৰ পাই গ'লো, এতিয়া এই ব্ৰেকেটৰ আৰু প্ৰয়োজন। এতিয়া তোমালোকে চোৱা যে এতিয়া ওপৰৰ 3 আৰু 2 পূৰণ হৈ আছে, তলত 5 আৰু 3। আকৌ ওপৰৰ 3 লগত তলত 3 কাটিব পাৰি। এইটো যদি কাটো কি থাকিব 2/5। গতিকে 2/5 এটা ইম্প্ৰপাৰ, 2/5 এটা প্ৰপাৰ ফ্ৰেকশন হয়, আৰু এইটোৱে ইয়াৰ উত্তৰ। ডিয়াৰ ষ্টুডেণ্টছ, গণিতৰ বুজি পাইছে নে নাই কমেণ্ট কৰি জনাবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।